আপোনালোকক আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আজি যিটো এটা যে কাৰ্যসূচী লৈছিলে যে বানপীড়িতৰ কাৰণে 1 কোটি টকা YBY ফেমিলিৰ পৰা সাহায্য বৰঙণি আগবঢ়াইছে, এইটোৰ কাৰণে মই আপোনালোকক যিসকলে 1 লাখকৈ বৰঙণি আগবঢ়ালে তেখেতসকলক মই অশেষ ধন্যবাদ জনাইছোঁ। এইটো এটা বিৰাট ডাঙৰ এটা মহৎ কাম, এটা খুব পুণ্যৰ কাম এটা কৰিছে বুলি মই ক'ব বিচাৰিছোঁ। তাৰ কাৰণে আপোনালোকক সকলোলৈকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু মই ক'ব বিচাৰিছোঁ যে যোৱাকালি নাকি পৰহি যেতিয়া নিউজ ওলাইছিলে যে এই বিষয়ে মই চমুকৈ 2 আখৰ ক'ব বিচাৰিছোঁ যে YBY এই প্ৰতিষ্ঠানটো, এই ব্যৱসায়ী যে প্ৰতিষ্ঠান, এই কোম্পানীটো, এইটো কোনো MLM কোম্পানী নহয়। MLM মানে মাল্টি লেভেল মাৰ্কেটিং কোম্পানী নহয়, বা এইটো কোনো ROI প্লান নহয়। ROI মানে ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট, তেনেকুৱা ধৰণৰো নহয়, বা কি বুলি কয় তেনেকুৱা হেৰি প্ৰডাক্ট বেছ তেনেকৈ কোম্পানীও নহয়। এইটো এটা ট্ৰেডিং কোম্পানী হয়, ক্ৰিপ্টো ট্ৰেডিং। এনেকুৱা ট্ৰেডিং প্লেটফৰ্মটো বহুতো আছে, আমি সকলোৱে জানো। ফৰেক্স ট্ৰেডিং আছে। ফৰেক্স ট্ৰেডিং বুলি ক'লে ফৰেন কাৰেঞ্চি, যিবিলাক ফৰেন কাৰেঞ্চিৰ ওপৰতো মানে ট্ৰেডিং হয়, তাৰ ওপৰতে ইনভেষ্ট হয়, এইটো ফৰেক্স ট্ৰেডিং বুলি কয়। তাৰপিছত ষ্টক মাৰ্কেট আছে, ষ্টক ট্ৰেডিং হয়, ষ্টক। তাৰপিছত গুডছৰ ট্ৰেডিং হয়, তেনেকুৱা বিভিন্ন, গ'ল্ডৰ ট্ৰেডিং হয়, চিলভাৰৰ ট্ৰেডিং হয়, যিকোনো বস্তুৰে ট্ৰেডিং হয়। তাৰ ভিতৰত আজিৰ যিটো ট্ৰেণ্ড, আজিৰ যিটো যুগ, এই যুগটো হৈছে ক্ৰিপ্টোৰ যুগ, ক্ৰিপ্টো কাৰেঞ্চিৰ যুগ। এইটো যুগৰ লগত পৰিৱৰ্তন হৈ আজি যিটো মুদ্ৰা নীতি, সেইটো আহি আছে, আজি ক্ৰিপ্টোত আহি আছে। গতিকে আজিৰ যিটো ট্ৰেণ্ড, আজিৰ যিটো আধুনিক যিটো ব্যৱস্থা, এই ব্যৱস্থাটোৰ লগত জড়িত এইটো ক্ৰিপ্টো ট্ৰেডিং হয়। গতিকে এইটো কোনোবাই ক'লে এই বস্তুটো কোনো বন্ধ কৰিব নোৱাৰে। কাৰণ কিয় নোৱাৰে? বিটকইন আহিছিলে 2009-ত। বিটকইন যেতিয়া প্ৰথম ক্ৰিপ্টো কাৰেঞ্চি বিটকইন আহিছিল 2009-ত, তেতিয়া ইয়াৰ মূল্য আছিল ভাৰতীয় মুদ্ৰাত, সেই সময়ত ভাৰতীয় ৰুপিছত মাত্ৰ 6 টকা আছিল। আজি আজি 60 লাখ ক্ৰছ কৰি গৈছে। আৰু এই বিটকইনৰ পৰা আৰম্ভ কৰি যিমান আজি ক্ৰিপ্টো কাৰেঞ্চি আছে, টোটেল 24,000 পৰা 26,000 ক্ৰিপ্টো কাৰেঞ্চি আছে পৃথিৱীত আজি চলি আছে। তো ভাৰতবৰ্ষত এই ক্ৰিপ্টো কাৰেঞ্চিৰ ওপৰত বহুতো বিতৰ্ক হৈছে, তৰ্ক হৈছে, ইয়াৰ ওপৰত ডিবেট হৈছে। পাৰ্লিয়ামেণ্টলৈকে ইয়াৰ ডিবেট হৈ আছে, পাৰ্লিয়ামেণ্টত বহুতো আলোচনা হৈছে, আনকি সুপ্ৰিম কোৰ্টলৈকে গৈছে। সুপ্ৰিম কোৰ্টত কেছ কৰিছে যে ভাৰতৰ পৰা এই ক্ৰিপ্টো কাৰেঞ্চিৰ জৰিয়তে ইনচাৰ্জেঞ্চি গ্ৰুপবিলাকৰ ওচৰত মানে ফাণ্ডিং হৈ আছে, কিবা হৈ আছে বুলি এইটো সুপ্ৰিম কোৰ্টতে কেছ কৰিছিল যে ক্ৰিপ্টো কাৰেঞ্চিটো বন্ধ কৰিব লাগে বুলি। কিন্তু সুপ্ৰিম কোৰ্টৰ ৰায় দিছে যে এইটো বস্তু বন্ধ কৰিব নোৱাৰে। ক্ৰিপ্টো কাৰেঞ্চি বন্ধ কৰিব নোৱাৰে, এইটো গ্ল'বেলি হয়। গতিকে চাওক, কোনোবাই কৈ দিলে এইটো বন্ধ হোৱা বস্তু নহয়। এনেকুৱা কাৰো শক্তি নাই যে ক্ৰিপ্টো কাৰেঞ্চি